অন্য আমাৰ এই ঘৰ গৃহ ল'ৰা ছোৱালী এইবিলাক ত্যাগ কৰিবলৈ কোৱা নাই। ঈশ্বৰৰ ওচৰত চব তোমাৰ আমাৰ বুলিবলৈ এই জগতত একো বস্তু নাই, সঁপি দিবলৈ কৈছে। এইটোৱে হ'ল ত্যাগ। আমি ভাবোঁ মোক ল'ৰা ছোৱালী এইবিলাকত তাৰমানে মই বকি এইবিলাক যাবলৈ কৈছে। ত্যাগৰ অৰ্থটো জানিব লাগিব নহয়। ত্যাগ কৈছে কি যে মোৰ বুলি যদি এই জগতত কিবা বস্তু আছে প্ৰভু সমস্ত তোমাৰ, তুমিয়ে কৰি আছা, তুমিয়ে কৰাই আছা। আমি কিবা দ্ৰব্য যদি দিছোঁ সেই দ্ৰব্যও তোমাৰ, সেই দ্ৰব্য তুমিয়ে সৃষ্টি কৰিছা, আমি সৃষ্টি কৰিব পৰা নাই। ফল একজোপা ৰুইছোঁ, ফলজোপা আমি ৰুইছোঁহে, আমি কৰ্মহে কৰিছোঁ। তাত যদি ফল নিদিয়ে তেতিয়াহ'লে ফলদাতাটো তুমি, আৰু সেই ফল তোমাৰ ফল আমি মাত্ৰ কৰ্মক্ষেত্ৰত আছোঁ। সেই তোমাৰ ফল তোমাৰ চৰণতে আমি অৰ্পণ কৰিব লাগিব। ভাৱ ভক্তি লাগিব, ভাৱ ভক্তিৰে অৰ্পণ কৰিব লাগিব। আমাৰ বুলি এই জগতত একো বস্তু নাই প্ৰভু। যি বস্তু দিছোঁ সেইও তোমাৰ, যিজনে দিছে তোমাৰ চৰণত সেইজনো তুমি, যিজনৰ চৰণত অৰ্পণ কৰিছে সেইজনো তুমি। গতিকে সমস্তৰে অধিকাৰী তুমি, আমাৰ বুলিবলৈ একো বস্তু নহয়। এনেকুৱা ভাৱ লৈ কিনে সুদামা আৰু কৃষ্ণৰ ভিতৰত এনে সুন্দৰ তাৰমানে মিলন হৈছিল। সেই মিলনৰ মানে আপোনাৰ দৃশ্য আপুনি আজিকালিতো সকলোৱে দেখি পায়, কিন্তু চাই দেখি পায়, বুজি পায় কেইজন নকৰে। একদিনাৰ কথা, সুদামা পাকঘৰৰ ওপৰত ভিক্ষা নকৰে, কিবা পালেও পাব নাপালেও নাই। এনেকুৱা হিচাপে ভিক্ষা কৰি কৰি কিনে ল'ৰা ছোৱালীক, 4টা ল'ৰা লালন পালন কৰে, কৰি কিনে তাৰমানে তেওঁ পত্নীক লৈ কিনে তেওঁ গৃহ মানে হেৰি কৰি আছে। একদিন 2 দিন কৰি তেওঁ 3 দিন ক'তো ভিক্ষা নাপালে। পাকঘৰৰ বাহিৰে কিন্তু আৰু নাপালেও পালেও তেওঁ বেলেগত তাৰমানে ভিক্ষা কৰিবলৈ নাযায়। ভিক্ষা নাপালে তেওঁ দুখো কৰা নাই। প্ৰভু ল'ৰা ছোৱালীবিলাকতো সুখত আছে, মাককতো তাৰমানে ল'ৰা ছোৱালীবিলাকে শান্তি দিয়া নাই। মা মোৰ ভোক লাগিছে, মই থাকিব পৰা নাই, কিন্তু সেই কষ্টটোতো মাকে পাইছে, কিন্তু এওঁ ভাবৰ কষ্ট পাইছে। মই আজি 3 দিন ধৰি কিনে ভিক্ষা পোৱা নাই, ল'ৰা ছোৱালীক মই একো দিব পৰা নাই। এনেকুৱা ভাৱ লৈ কিনে গৈ আছিল ৰাস্তা ৰাস্তা। ওচৰতে 11টাত ঈশ্বৰৰ নাম কীৰ্তন এটা অনুষ্ঠান হৈছে। যি ঘৰ তাত নাম কীৰ্তন হৈছিল, অনুষ্ঠান হৈছিল, মহাভক্ত আছিল। সেইজনৰো ভাৱ হ'ল যে ব্ৰাহ্মণ দেউতা এজন ৰাস্তাত তাৰমানে গৈ আছে, গতিকে আজি মোৰ যে কিমান ভাগ্য, মই দেখি এনেকুৱা অনুষ্ঠানৰ ভিতৰত মই একজন ব্ৰাহ্মণক শুশ্ৰূষা কৰি পাই বুলি তেওঁ দৌৰ মাৰি আহিছে। দৌৰ মাৰি আহি মাতৃগৰাকী দৌৰ মাৰি আহিছে, আহি কিনে ব্ৰাহ্মণৰ ভৰিত ধৰি ধৰি কান্দি কান্দি গৈছে যে সেই ব্ৰাহ্মণ দেউতা, আমাৰ গৃহত আজি বৈষ্ণৱ সেৱা হৈ আছে, আপুনি আমাৰ গৃহত যাব লাগে। তেতিয়া তেওঁৰ কাকুতি মিনতিত মানে বাধা দিব পৰা নাই। তেতিয়া ক'লে যে সেই দেৱী, তোমাৰ গৃহত মই যাম, কিন্তু মোৰ গৃহত 5টা জীৱ আছে, 5টা পৰিয়াল আছে। আজি 3 দিন মই সিহঁতক একো দিব পৰা নাই। গতিকে মই যদি তোমাৰ গৃহত আহি যদি এই প্ৰসাদ মই গ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেই 5টা জীৱৰ মই পাপৰ ভাগী হ'ম। গতিকে তোমাৰ গৃহত মই প্ৰসাদ গ্ৰহণ কৰিব নোৱাৰোঁ, তুমি বেয়া নাপাবা। তেতিয়া ক'লে ব্ৰাহ্মণ দেউতা, যদি তেনেকুৱাই আপোনাৰ ভাৱ হয় তাতেও মই সন্তুষ্ট। মই সেই 5জনক লৈ কিনে আপোনাৰ সকলোৰে কাৰণে প্ৰসাদ আপোনাক মই বান্ধি দিম, আৰু আপুনি ইয়াৰ পৰা নি কিনে গৃহত মানে সকলোকে তাৰমানে আপুনি ভোজন কৰাব। এনেকুৱা বুলি কিনে যেতিয়া ৰাস্তাৰ পৰা ব্ৰাহ্মণক লৈ গ'ল, ব্ৰাহ্মণৰ সন্তুষ্টিৰ কাৰণে তেওঁ ভাবিলে যে ব্ৰাহ্মণজন নহ'লেও মোৰ তাত যে নলম বুলি যে কোৱা নাই নহয়, গতিকে তেওঁ গৃহত নিব এই প্ৰসাদ, ল'ৰা ছোৱালী মিলি কিনে সকলোৱে খালে, তাৰমানে মই বৰ তৃপ্তি হ'ম, বৰ তৃপ্ত পাম, বৰ আনন্দ পাম বুলি কিনে তেওঁ সুন্দৰ হিচাপে কলপাতৰ এটা টুকুৰা কৰি কিনে মানে বান্ধি দিয়ে। তেওঁতো বান্ধিবলৈ কাপোৰ চাপোৰ নাই,
যেতিয়া নাই সেই টোপনিটো লৈ গৈ আছে আৰু ৰাস্তাত চিন্তা কৰি আছে গৃহৰ ল'ৰা ছোৱালীক খুৱাব এনেকুৱা মহা আনন্দ কৰি কিনে কিছু দূৰ যোৱাৰ পিছত দুইটা কুকুৰৰ এনেকুৱা মানে কাজিয়া হৈ গ'ল বুজিছে খোৱা কামোৰা শেষত গৈ কিনে কুকুৰ দুইটাই গৈ কিনে ব্ৰাহ্মণক মানে ধাক্কা মাৰি দিলে ব্ৰাহ্মণ সুদামা পৰি গ'ল আৰু প্ৰসাদো ৰাস্তাত ছিন্ন ভিন্ন হৈ মানে হেৰি হৈ গ'ল তেতিয়া সুদামাই ভাবিলে যে হে প্ৰভু তোমাৰ এই প্ৰসাদ আচলতে মোৰ ল'বলৈও মোৰ মন নাছিল কিন্তু দেৱীৰ মনৰ সন্তুষ্টিৰ কাৰণে মই গ্ৰহণ কৰিলোঁ মই লৈ আহিলোঁ গৃহলৈকে কিন্তু আজি যে ভক্ত আহি কিনে যে তোমাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে তাতেই মই মহা আনন্দ পাইছোঁ কাৰণ সেই কুকুৰকেইটা তেওঁৰ কাৰণে ভক্ত এই প্ৰসাদটো এই দুজনে নাপালেহেঁতেন কিন্তু আমাক বাহক হিচাপে পঠাইছে বুলি কিনে এই ভক্তক মই সেৱা ধৰিব লাগে বুলি কিনে তুমি এনেধৰণে মিলাই দিয়া তেওঁ কোনো তাৰমানে তাত দুখ কৰা নাছিল দুখ প্ৰকাশ কৰা নাছিল তেওঁ মহা আনন্দ পাইছিল সেই ভকতক শুশ্ৰূষা কৰি সেই প্ৰসাদ মানে খোৱাৰ পিছত এতিয়া আমাৰ কুকুৰক তাৰমানে আমি মাৰিলোহেঁতেন না কিন্তু তেওঁ সুন্দৰভাৱে একদম মানে গাঁও পিহি মানে সেৱা শুশ্ৰূষা যেনেকৈ কৰিব লাগে ভকত বৈষ্ণৱক যেনেকুৱা মানে হেৰি কৰিব লাগে তেনেকুৱা হিচাপে তেওঁ শুশ্ৰূষা কৰি কিনে গৃহলৈকে গুচি গৈছে গৃহলৈকে যেতিয়া গৈছে পত্নী কোনো একো আপত্তি কৰা নাই সুন্দৰভাৱে হাত ভৰি ধুৱাই মেলি একগিলাচ মানে তেওঁক পানী একগিলাচ গ্ৰহণ কৰিবলৈ গৈছে যেতিয়া একো তাৰমানে বস্ত্ৰত একো টকলা টকলা নায়েই তেওঁ জানিলে আৰু যে আজিও প্ৰভুই একো নাপালে ল'ৰা ছোৱালীবিলাকে কাম বন কৰি আছোঁ সকলোকে একেলগে বহুৱাই কিনে প্ৰত্যেকৰ সন্মুখত মানে একগিলাচ পানী এই একগিলাচ পানীয়ে তোমাৰ চৰণত অৰ্পণ কৰিছোঁ প্ৰভু সমস্ত তোমাৰ ওচৰতে অৰ্পণ কৰিছোঁ তুমি যি ইচ্ছা তুমি তাতে কৰি দিয়া এইবিলাক গতিকে তাৰমানে পত্নীয়ে গৰুৰূপে খাৰা হৈ কিনে এনেকুৱা হিচাপে পঠাই দিছিল আৰু ঈশ্বৰৰ এনেকুৱা ভক্তৰ প্ৰতি কৃপা তেওঁৰ সেই খুব কন্যা সেই চাউল মুঠিও গ্ৰহণ কৰিলে বুজিছে আৰু সেই চাউল মুঠি খাই কিনে যেনেকুৱা শুশ্ৰূষা কৰিছে তেওঁ যি বিচাৰি গৈছিল পত্নীৰ কথা শুনি কিনে একো বস্তু তাত তাৰমানে প্ৰকাশে কৰিব নোৱাৰে মোৰ নিচিনা একদম দৰিদ্ৰ ব্ৰাহ্মণক তেওঁৰ নিজৰ আসনত বহুৱাই এনেকুৱা হিচাপে সেৱা শুশ্ৰূষা কৰিছে তাত কি খুজিব মোৰ নিচিনা দৰিদ্ৰ ব্ৰাহ্মণ খুজিব পৰা তাত তাৰমানে একো শক্তি নহয় তেনেকুৱা হিচাপে ঈশ্বৰৰ সেৱা শুশ্ৰূষা কৰি আহি কিনে পিছতহে গম পাইছোঁ যে ঈশ্বৰে তেওঁ আমাৰো তেনেকুৱা আমাৰ যদি সঁচা কৰি নিস্বাৰ্থভাৱে যদি আমি কামনা কৰোঁ স্বাৰ্থবিহীন তেতিয়াহ'লে আমাৰ দুৰ্গতিবিলাক কৰিব আচ্ছা যাওঁ দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ দাস তানদা ভৈল আমি ৰাম দাসৰ দাস তানদা ভৈল আসলে নাৰদে ভাবিছিল যে হে বসুদেৱ তুমিতো সাক্ষাৎ ঈশ্বৰৰ জন্মদাতা পিতৃ তুমি নজনাৰ কথা
কি আছে তথাপিতো যে তুমি প্ৰশ্ন আমাৰ ওচৰত যে তুমি আনিছা নহয় নেকি তুমি ঈশ্বৰক বুজি পোৱা নাই ঈশ্বৰক তুমি চিনি পোৱা নাই ঈশ্বৰক তুমি জনা নাই নজনাটোৱে তুমি ভাবি আছা ভাল কথা তোমাৰ মাধ্যমেৰে জগতৰ জীৱবিলাক উদ্ধাৰ হওক বুলি কিনে নাৰদে আৰম্ভ কৰিছিল এই একে কথাখিনি আর বললেন তো আনন্দ কর্দ মর নিজ জয়া বুঝিলে কমহয়াব রণ মহামায়া এই জ্ঞান লাভ কৰি কিনে যে মই যে মায়াতে আবদ্ধ হৈ আছো মাতৃয়ে বুজি পালে এই সংসাৰখন মায়াতে যে মানে চলি আছে আৰু এই মায়াৰ পৰা কেনেকৈ মই উদ্ধাৰ হ'ব লাগিব আজি মোৰ পুত্ৰৰ পৰা মই বুজি পালোঁ মাকে কৈছিল যে হে প্ৰভু তুমি এই সামান্য গৰ্ভত তোমাক মই এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰা জনক মই কেনেকৈ মোৰ গৰ্ভত ঠাই দিব পাৰিম যিজনে অসাধ্যৰ সৃষ্টি কৰিলে সহস্ৰ সহস্ৰ বৈকুণ্ঠ সহস্ৰ সহস্ৰ স্বৰ্গ নৰক মনুষ্য লোক সৃষ্টি কৰিব পাৰে সেইজনক মই মোৰ গৰ্ভত কেনেকৈ স্থান দিম পুত্ৰৰ পৰা জানিবলৈ বিচাৰিছিল কোনে মাতৃয়ে দেৱহূতি কেনেধৰণে জানিবলৈ বিচাৰিছিল যে হে পুত্ৰ তুমি পুত্ৰ নহয় তুমি সাক্ষাৎ ঈশ্বৰ কিন্তু মোৰ এই সামান্য গৰ্ভত সামান্য জঠৰত তোমাক মই কেনেকৈ স্থান দিবলৈ পালোঁ মই বুজি পোৱা নাই মই বুজিব পৰা নাই তেতিয়া ভগৱন্তই কৈছিল যে হে দেৱী হে মাতৃ মোক যিয়ে যেনেধৰণে বিচাৰে মই তেনেধৰণে তেনে ৰূপত মই স্থান লাভ কৰোঁ মই জানো তোমাৰ গৰ্ভত মোৰ কাৰণে কিমান স্থান আছে সেইকাৰণে মই ক্ষুদ্ৰ ৰূপ ধৰি কিনে তোমাৰ গৰ্ভত প্ৰৱেশ কৰিম আৰু যেতিয়া অসুৰবিলাকে ভকতবিলাকক দুৰ্দান্তবিলাকক অত্যাচাৰ কৰিবলৈ বিচাৰে তেতিয়া মই ভয়ংকৰ ৰূপ ল'ম সেই ৰূপ দেখি কিনে সকলোৱে ভয় খাই যায় গতিকে ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে তুমি যেনেকৈ বিচাৰিছা মই তেনেকুৱা ৰূপ লৈ কিনে তোমাৰ গৰ্ভত মই প্ৰৱেশ কৰিছোঁ তুমি এইটোৱে একো ভুল বুজিব নালাগে মোক সকলোৱে লাভ কৰিব পাৰে ইয়া মোৰ মনত ধনী দুখীয়া ক্ষুদ্ৰ শ্ৰেষ্ঠ এইবিলাক নাই সকলোৱে মোৰ কাৰণে সমান তার পাশে দেবী দ্বন্দ্বমতে নমস্কার করি উঠি আতি নম্র ভাবে কৃতাঞ্জলি কৰি ভগৱন্ত বুলি যেতিয়া পুত্ৰক চিনি পালে তেতিয়া লাহেকৈ উঠি কৃতাঞ্জলি অৰ্থাৎ মোৰ মনটো তোমাৰ চৰণত মোৰ বুলিবলৈ তাৰ পৰা সৃষ্টিৰ ঈশ্বৰক কৈ আছে দেৱ আর প্রভু তেহে তদুরূপ ও মানে খেসি মনে খেসি তন্ত প্রত্যক্ষ করিয়া নতুন দর্শন তোমাক পাবৰ কাৰণে ভক্তই যেনেধৰণে চিন্তা কৰে এনেধৰণে তুমি তাক দৰ্শন দিয়া মই আজি বুজি পালোঁ তোমাৰ পৰা আজি মই জানিবলৈ পাৰিম আরে হে ভগবন্ত তুমি মহামহেশ্বর ভক্তিদারে সৃষ্টি স্থিতি পরা নিরন্তর আর অতর্ক মহিমা শক্তি তোমার দয়া সই বাস্তবত
তোজো কিছু নিত নাহি কই। আচলতে এই জগতত তুমি কৰিবলগীয়া মই আজিহে বুজিবলৈ একো নাই, মাত্ৰ আমাৰ কাৰণেহে তুমি এইবিলাক কৰি গৈছা। ঈশ্বৰৰ কৰণীয় বোলা বস্তু একো নাই, ঈশ্বৰে একো কৰিব নালাগে। তথাপিতো যে তেওঁ কৰে, তেওঁ যে কৰি আছে, কেনেকৈ কৰি আছে আমি দেখিছোঁ নে নাই? দেখা নাই। আপুনি যিমান কৰ্ম কৰিছে চব তেওঁহে কৰাই আছে। আপুনিহে কৰিছে বুলি ভাবিছে, এতিয়াও কৰা নাই। আপুনিহে কৰিছে। আপুনি যদি ভাবিছে মই কৰিছোঁ, মোৰ টকা, মোৰ ধন, মোৰ ঐশ্বৰ্য বিভূতি, কি এইবিলাক চব মায়াময় সংসাৰ। তেওঁ তাকেই কৈ আছে, তথাপি জীৱৰ ভগ হাঁহিবা কমনে, অমুহূৰ্ত মাত্ৰকে শ্ৰদ্ধা, অজগততে খনি। যিবোৰ যে ভোগ কৰিবলৈ এটা সাধন আছে, ইচ্ছা আছে, আৰু সেই যিবোৰ ভোগৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে তুমি মানে সৃষ্টিও কৰা, পালনো কৰা আৰু নাশো কৰা। আজি মই বুজি পালোঁ, অৰ্থাৎ দেৱহূতিয়ে পুত্ৰক লাভ কৰি কিনে ঈশ্বৰৰ কি শক্তি গোটেইখিনি বুজি পাইছিল। বুজি পোৱাৰ পিছত তেওঁ ঈশ্বৰক স্তুতি কৰিছিল। আর প্রলয়তইত বিশ্ব যাহার উদরে, সংকুচিত ভাবে আছিল নিৰন্তরে। এই সৃষ্টি যেতিয়া প্ৰলয়, আমাৰ প্ৰত্যেকৰ জীৱনত একদিন একদিন প্ৰলয় আহিব। প্ৰত্যেকৰ জীৱনতে একদিন প্ৰলয় আছে। সেই দিনাৰ কোনদিনা? শেষৰ দিনাখন নহয় নেকি? শেষৰ দিনাখন মহাপ্ৰলয়। সেইখিনি সময়ত মোৰ ভাই, বন্ধু, পুত্ৰ, পত্নী চবেই ওচৰত খাৰা হৈ থাকিব। মোৰ মুখখন মেলা হৈ থাকিব, চকু দুটা অলপ মানে আধা মেলা আধা জাপ হৈ থাকিব। সেইখিনি সময়ত মানে এইটো মহাপ্ৰলয়। গতিকে এই প্ৰলয়ত মানে ঈশ্বৰৰ ইচ্ছামতে হৈ আছে, ইয়াৰ পৰা কোনেও ৰক্ষা নাপায়। কৃষ্ণ এৰি নিদিয়ে। মই কিমান দিন আগত মানে ব্ৰাহ্মণক মানে ৰাজাৰ পৰা মই দানত লৈ থৈছোঁ, মোৰ ফালৰ পৰা ওলাই গৈ কিনে মানে গুচি গৈছে, মই বিচাৰি পোৱা নাই। এইজনে কৈছে আজি মোক দান কৰিছে, গতিকে মই কেনেকৈ দিম? মই মোৰ দানত পোৱা বস্তুটো মই দিব নোৱাৰিম নহয়, নহয় নেকি? টানাটানি লাগে। তেতিয়া দুইজনে ব্ৰাহ্মণ মানুহটো ইমান থম নাই যে দুইজনে আলোচনা কৰিলে, হ'ব আমি দুইজনে মিছাতে তৰ্ক বিতৰ্ক কৰি কিনে লাভ নাই, গাইজনী ল'ম আমি ৰাজাৰ ওচৰত যাম। দুইজনে মিলি গাইজনী ৰাজাৰ ওচৰত নি কিনে বান্ধি দিলে আৰু ৰাজাৰ ওচৰত কিনে বিচাৰ কৰিলে। এইজন আজি নিয়া ব্ৰাহ্মণজনে ক'লে যে হে মহাৰাজ, আপুনি যি আজি গাইজনী মোক দান কৰিছে, এই গাইজনী বোলে এখেতৰ, এখেতে মোক গাইজনী নিবলৈ দিয়া নাই। তেতিয়া সুধিলে, হে বিপ্লৱ, তুমি এওঁক গাইজনী কেলে নিবলৈ দিয়া নাই? বোলে মহাৰাজ, অপৰাধ মাফ কৰি দিব। এই গাইজনী বহুত দিন আগত আপুনি যজ্ঞ কৰি কিনে মোক দান কৰিছিলে, কিন্তু মোৰ গৃহৰ পৰা গাইজনী গুচি আহিল, মই বিচাৰি পোৱা নাই। ৰাজাততো তাৰমানে হাহাকাৰ লাগিব। আগত যদি মই এবাৰ তেওঁক দান কৰিছিলোঁ, এইজনে আকৌ মই কেনেকৈ তাৰমানে ধৰ্ম সংকটত তেতিয়া ৰাজা ঈশ্বৰক চিন্তা কৰিলে, যে প্ৰভু আজিৰ বিচাৰটো মই কেনে মীমাংসা কৰিম? এটাই উপায় আছে, কোনোবা একজনক তাৰমানে কাকো কিনি প্ৰাৰ্থনা কৰিব। আগৰ পুৰণা ব্ৰাহ্মণজনৰ চৰণত পৰি পৰি ৰাজাই কান্দিবলৈ ধৰিলে, যে সেই বিপ্লৱৰ আজি মই যি যজ্ঞ কৰি কিনে এওঁক দান কৰিলোঁ, গাইজনী এওঁক নিবলৈ দিয়া, আৰু তোমাক এই গাইজনীৰ পৰিৱৰ্তে যিমান লাগে সিমানে গাভী তোমাক মই মানে দিম, মই স্বীকাৰ কৰিছোঁ। যিমান লাগে সিমান দিম। সেই ব্ৰাহ্মণে নামানে, নহয় মোক এইজনীয়ে লাগিব, মোক এইজনীয়ে লাগিব।
গতিকে তুমি 50জনী দিলেও মোক মানে নালাগে। গাখীৰ চাখীৰ নাই না 50 কেজি হ'ব মই এটিকাটো ডেইলি পাম ন 50 কেজি এই কথাটো অলপ বুজি ল'বা, মস্ত সম্পদৰ কথা, তোমাৰ মোৰ জীৱনত ঘটি থকা কথা। বুজি পাইছোঁ আমাৰ এইকাৰণে কৈছোঁ এতিয়া ব্ৰাহ্মণে নুবুজে, ব্ৰাহ্মণক সেইজনীহে লাগে। ব্ৰহ্মাই আদি সেৱা কৰি মই অনাচাৰী কেনে ধৰিলৈও দৰে নিজে নিজে মন্তব্য কৰি আছে। মোৰ নিচিনা সামান্য যথৰ মই অনাচাৰী কি বা মই পুণ্য কৰিছিলোঁ প্ৰভু, তোমাক যে মই এই যথৰ অৰ্থাৎ তোমাক যে মই এই গৰ্ভত স্থান দিবলৈ মই সুবিধা পালোঁ। যদি বলাই আই মই তোমাৰত নয়, কি কাৰণে মোক হেন কৰা স্তুতি ছয়। আকৌ কপিলে কৈছে, তুমি যদি ভাবা যে কি কাৰণে মোক তুমি স্তুতি কৰা, সেই কথাটো কওঁ শুনা বুলি কেনে ইয়াত ক'ব এতিয়া। আৰু ইহাৰ উত্তৰতে শুনা কৃপামল, পূৰ্বতে হৈ আছা তুমি বততে একেশ্বৰে উঠিয়াই আছিলা, আৰু প্ৰভু তাত কৰিলা মহালীলা। এই ভাগৱতৰ শেষত মাৰ্কাণ্ড মুনি আছিল না? মাৰ্কাণ্ড মুনি আছিল নহয়? একবাৰ মাৰ্কাণ্ড মুনিয়ে মনত ভাবিলে যে প্ৰভু এই জগতত আহিলোঁ, কিন্তু তোমাৰ মায়া, তোমাৰ কৰ্ম, তোমাৰ লীলা, তোমাৰ চৰিত্ৰ, এই সমস্ত বিষয় আজিও মই একো বুজিব নোৱাৰোঁ। তাৰপিছত পাতৰ ওপৰত ভগৱন্তৰ ৰূপটো তেওঁ দেখাই দিলে। তেতিয়া তাৰমানে একদম ক্ষুদ্ৰ এটা পাতত বহিব লাগিলে আৰু তাৰমানে এটা ভেকুলী আৰু নহয় নেকি, এনেকুৱা আৰু এই তাতে দেখা বুলি ক'লোঁ যে সেইখিনি সময়ত এইখনতো মায়াময় সময়, একো বুজি পোৱা নাই আমি ভাবিছোঁ ময়ে শ্ৰেষ্ঠ, ময়ে জ্ঞানী, ময়ে মানি, ময়ে ধনী, আৰু মোৰ বাহিৰে এই জগতত একো নাই না। এই ভাৱটো দূৰ কৰাৰ কথাটো ইয়াতে তাৰমানে আমি বুজিব লাগিছোঁ। হস্ত পদ্মে চৰণ পদ্মক তুলি ধৰি, মুখ পদ্মে থাপি বালকৰ ভাৱ কৰি। মানে ভৰিৰ আঙুলি এটা এনেকৈ চুৰি আছে, ভৰিখন দাঙি কিনে আমাৰ সাধাৰণতে বহুত কেঁচুৱা ল'ৰাই তাৰমানে খোৱা সময়ত ভৰিখন লৈ কিনে বুঢ়া আঙুলি তেনেকৈ চুৰি নাথাকে। এইখিনি সময়ত দেখা মানে হেৰিটো সেই ৰূপত আছে কৈ আছে এইটো মাৰ্কণ্ডই দেখা পাইছে তাৰমানে। আৰু হস্ত পদ্মে চৰণ পদ্মক তুলি ধৰি, মুখ পদ্মে থাপি বালকৰ ভাৱ কৰি। আর বৃদ্ধয়াঙ্গুলি কপিয়াই আসিলা হাতই, ইয়ত জুহি কুরূপ মায়া হেহি নই। এইটো তোমাৰ কুৰূপ আছিল আৰু মায়া বুলি মই জানিলোঁ। আৰু ইয়ান লুহিতা খবৰ মত কৰি, তোমাক গৰ্ভত মই নধৰিলোঁ হৰি। কিন্তু তুমি পূর্বে যেন আর পুস্তক বলিলা, সাধু সমস্তক রাখি বাকপ্রতি বর্ধিত, সাধু সমস্তক রাখি বাকপ্রতি নিত। তারই অর্থে লীলায়ে ধরায় অবতার, বরাহন সিংহয়াদি জগত আধার। ইয়রূপ হিমতে করিলা বেকত, আত্মজ্ঞান পথ প্রবর্তাইবে জগতত। আত্মজ্ঞান শিক্ষা দিয়াৰ কাৰণে মনুষ্য তুমি এই বস্তু ধৰিলা, মানে বুজি পালে আৰু। কাৰণ নানান অৱতাৰ লৈছোতো,
ভগৱন্তই যিমান অৱতাৰ লৈছিল আমাৰ চতুৰ্বিংশতিটা অৱতাৰৰ মানে কথাটোহে ইয়াত বৰ্ণনা আছে, কিন্তু আৰু বহুত অৱতাৰ তেওঁৰ আছে, সিমানখিনিলৈকে মানে আমাক কোৱা নাই। চতুৰ্বিংশতি অৱতাৰটো আমাৰ আমাৰ নিজৰ দেহতে দেহতত্বত আছে আৰু ভগৱন্ত ইয়াত অৱতীৰ্ণ হৈ আছে কৃষ্ণ। আরে দেখে তোমাক দেখি ভৈল কৃত কৃত, কি কহিবে লাগে বাপ কি কথা নিৰ্ণীত। আৰু তোমাকনো মই কি কথা ক'ম, এইবিলাক কথা আগত তাৰমানে মই শুনিছোঁ জানিছোঁ, আৰু সেইকাৰণে এইবাৰ আত্মজ্ঞান দিয়াৰ কাৰণে তুমি আহি আমাৰ গৰ্ভত অৱতাৰ ল'লা, আৰু সেইকাৰণে এই জ্ঞানৰ কথা তাৰমানে কৈ আছে আমাক পৰিচয় দিয়াৰ কাৰণে। আত্মজ্ঞান, আত্ম বা কেই প্ৰকাৰ, আত্মজ্ঞান আমি কেনেকৈ লাভ কৰিম, আত্মাক আমি চিনি পাইছোঁ নে পোৱা নাই, নহয় নেকি? এই কথাবিলাক বহুত আছে নহয়। সেইটো ক'ব ভাই তই অলপ আগকলগীয়া, ইও ক'ব তইও অলপ আগকলগীয়া, ময়ো যাই আছোঁ। যেতিয়া তাৰমানে সেই তিনি ঘাটৰ মানে কেন্দ্ৰস্থলত ত্ৰিবেণী ঘাট, তিনি ঘাটৰ কেন্দ্ৰস্থলত তিনিজনে যাই যেতিয়া খাৰা হ'ব, তেতিয়া আমাৰ উশাহ নিশাহটো মানে ৰুদ্ধ হৈ যাব। দৰ্শন কৰিব লাগিব, দৰ্শন কৰিব লাগিব নিশ্চয়। আমাৰ নহয় প্ৰভু, এটা কথা লাগি আছে কথা কি পিংগলা পিংগলা গৃহবাসত মই স্মৰণ কৰিলে মই কিছুমান নাৰীৰ সেইকাৰণে সাধু সংগত আজি ইয়াতে বহি মই যিখিনি আপোনালোকৰ কৃপা দৃষ্টি লাগে আমাক, আমি ঈশ্বৰৰ কথা আলোচনা কৰি কিনে আমি প্ৰত্যেকে আনন্দ পালে আমি যদি আনন্দ দিব পাৰোঁ, আপোনালোকে যদি আত্মাত যদি আনন্দ লাভ কৰিব পাৰে, ইয়াত কৰি আৰু শ্ৰেষ্ঠ বস্তু এই জগতত নাই। একো নাই। ত্ৰিবেণী ঘাট, গংগা যমুনা, এই কণ্ঠত ত্ৰিবেণী ঘাট কণ্ঠত। এতিয়া আমাৰ জীৱ আত্মা থাকে সেই কথাটো কৈছোঁ আমি, সেই কথাটোৱে আমি ক'বলৈ গৈছোঁ। যেতিয়া আমি মুখেৰে ঈশ্বৰৰ নাম প্ৰকাশ কৰিব নোৱাৰিম, ঈশ্বৰে কৈছে, আমি কোৱা নাই, আমি যেতিয়া নাম প্ৰকাশ কৰিব নোৱাৰিম আমাৰ কণ্ঠ ৰুদ্ধ হৈ যাব। বুজিছোঁ মই। যেতিয়া ৰুদ্ধ হৈ যাব তেতিয়া ভগৱান কৈছে, যেতিয়া অন্তিম সময়ত তুমি মোৰ নাম ল'ব নোৱাৰিবা আৰু কাণতো তুমি শুনিব নোৱাৰিবা, নহয় নেকি? কাৰণ কাণো বন্ধ হৈ যাব না। তাহোন তিনিজনে খাৰা হোৱাৰ লগে লগে চকু, কাণ, নাক, মুখ এইবিলাক চব মাত্ৰ তুমি অন্তৰাত্মাৰ পৰা স্মৰণ কৰিবা। সেই সময়খিনিত স্মৰণ কৰিবা তুমি মোক, কাৰণ তেতিয়া দৰ্শনো কৰিব নোৱাৰিবা, গতিকে তেতিয়া মাত্ৰ স্মৰণ কৰিব লাগিব, মোক তুমি স্মৰণ কৰিবা। বোলে এই স্মৰণ শক্তিটো মই ক'ত পাম? বোলে যেতিয়া গুৰু ভকত বৈষ্ণৱ সংগ কৰিবা, তেতিয়া তোমাৰ এই ভাৱটো যদি কিবা আজিৰ যিটো ভাৱ, এই ভাৱটো যদি মোৰ সেইখিনি সময়ত যদি উপস্থিত হয়, মোৰ মনত পৰে মই অমুকত গৈছিলোঁ, 7 নম্বৰত এনেকুৱা তাৰমানে গোপীসদৃশ মাতৃসকলক লগ পাইছিলোঁ, গোপসদৃশ ভকত বৈষ্ণৱসকলক লগ পাইছিলোঁ, তাত আমি ঈশ্বৰৰ কথা আলাপ আলোচনা কৰিছিলোঁ। এই কথাখিনি যদি মোৰ মনত আহি যায়, তেতিয়াও ঈশ্বৰে কৈছে যে তুমি আৰু এই জগতত থাকিব নালাগে। গুৰুজনাই এনেকুৱা থৈছে, আমিতো নামটো এনেও গাব পাৰোঁ নহয়, হাতখন তাৰমানে কিয় চাপৰি মাৰিবলৈ দিছে, কাৰণটো কি আমি সুধিছোঁ দিয়কচোন, নামটো উঠক বুলি কিনে, এনেকুৱাই নহয় জানো? হা, ভগৱন্তই কি কৈছে জানে? হেৰা বাপু, তুমি কি চুপ হৈ বহি আছা, তোমাৰ হাত দুখন তলত তাৰমানে এনেকৈ থ'লে মই ধৰিম ক'ত তোমাক, তুমি হাতখন অলপ উঠাই দিয়াচোন, মই আনিম বুলি কিনে ৰৈয়ে আছোঁ, তোমাৰ হাতখন পালেহে মই আনিম। এই যে
হাতখন উঠাই দিলেহে ঈশ্বৰৰ কৰ্মখানি হ'ব ঘৰবাৰ সুবিধা দিব লাগিব বুজিছে। গতিকে তুমি হাতখন অলপ ওপৰলৈকে উঠাই দিয়া, মই আনিম বুলি ৰৈ আছোঁ। শব্দও লাগিব, কিন্তু চাপৰিটো শব্দটো তাৰমানে আপুনি যে হাত দুখন যদি এনেকুৱা চুপ হৈ কিনে বহি থাকে, চাপৰি আপুনি নাম গাই আছে, আপুনি যদি ক'ত তাৰমানে আপোনাক ধৰিব ক'ত, ধৰিবলৈ সুবিধা লাগিব নহয়। হৰিবল হৰিবল, আমাৰ সভাৰ ফলত বিভিন্ন ভকত বৈষ্ণৱবিলাকে হৰিধ্বনি কৰোঁতে তাৰমানে হৰিবল হৰিবল বুলি হাত উঠাই দিয়ে নে নিদিয়ে, বৈকুণ্ঠপুৰীত যাবৰ কাৰণে দিয়ে। উদ্ধৱ হৰি যিজনে তাৰমানে মোক বিচাৰে, আহিবলৈ বিচাৰে। এনেকৈ শব্দ অনুষ্ঠিত বলকটি অলপ ইয়াতো দিয়ে, আমাৰ উজনিৰ ফালে আপুনি চাপৰি তাপৰি একো নাপায়। এনে কিছুমানে টোপনি হ'লনে নাই নহয়, নাম এষাৰ হ'ল, এতিয়া ভকত বৈষ্ণৱ অলপ চাহ খাব পাৰে, বনাই দিয়ে যদি এনেকৈহে ক'ব। সেইফালেতো গৃহস্থই মানে চাহ দিম বুলি ভাবি আছে, কোনোবা এজনে ক'ব নামষাৰ শেষ হওক, পাছত আমি চাহ খাম, এনেকুৱা কথা আছে আৰু নহয়। কৃষ্ণ জং কৰক প্ৰভু, যিয়ে হওক অলপ ধেমালিও কৰিছোঁ। কৃষ্ণ হা যজ্ঞ পাত্ৰ পাতিবাৰ সমশুদ্ধ হৈ, কত যুদৰ্শন পুনু কি হৈ বেলাগৈ। পাত্ৰ মানে আমাৰ এটা বাচন নহয় জানো, নহয় নেকি? গতিকে তেনেকুৱা যোগ্য পাত্ৰ মানে উপযুক্ত ব্যক্তি আমি হ'ব লাগিব ঈশ্বৰক লাভ কৰা। হে মাতৃ, তুমি যে মোক লাভ কৰিছা, নহয় নেকি? তেনেকুৱা যোগ্য পাত্ৰ হ'ব লাগিব। তুমি যোগ্য পাত্ৰ, সেইকাৰণে তুমি মোক পুত্ৰৰূপে লাভ কৰিব পাৰিছা। পাত্ৰ মানে আমাৰ এটা তাৰমানে সেই ঘটি লতা বাল্টিং এইটো বুজোৱা নাই। পাত্ৰ মানে উপযুক্ত একজন মোৰ ভক্ত হ'ব লাগিব, তেতিয়াহে এই কথা এইবিলাক জানিব পাৰিব। নাইতো, কুকুৰ খাই আহি কুকুৰ যদি খাই আহি কিনে আমি অপবিত্ৰ বুলি ভাবিছোঁ, কিন্তু হৰিৰ নাম ল'লে শুদ্ধ হৈ যায়। কিন্তু হৰিৰ নামটো আমি দিন ৰাতি লৈয়ে আছোঁ কুকুৰ খাই আহি কিনে, কিন্তু সেনেকুৱা হ'ব লাগিব নহয়। মই আজি কুকুৰ খাইছোঁ, কালি ভকতৰ লগত যাই কিনে নাম কীৰ্তন শুনি বছ মই কুকুৰ খাওঁ মানে হেৰিটো গুচি যাব, নহয় এইটো নহয়। ঈশ্বৰে তাৰমানে সেইটো কোৱা নাই। কৃষ্ণ যাওঁ। প্ৰভু তই আশ্চৰ্য, তই আশ্চৰ্য নিশ্চয়, যাৰ জিহ্বাই অগ্ৰে তজু নাম প্ৰৱৰ্তয়। বৰ আচৰিত। সাধু সমস্তৰ পদে কৰ নমস্কাৰ, ইত দোষ ক্ষমীয়ক মই অধমৰ। আর শ্রী ভাগবত শাস্ত্র সর্ববেদ সার, আকময়ী পদ বন্ধে করিলু প্রসার। আৰু মধ্যে দিলু উপদেশ যত, সেই হব দুখ মৰ ক্ষমীয় হত। যত যত কৰিলো আপোনাৰ কাম, সেই জানি দুখ ক্ষমী বোলা ৰাম ৰাম।